দিল্লী যন্তৰ মন্তৰত সদৌ চাওতাল ছাত্ৰ সন্থাৰ 3 ঘণ্টীয়া ধৰ্ণা। দিল্লীৰ যন্তৰ মন্তৰত ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ সদৌ চাওতাল ছাত্ৰ সন্থাৰ 3 ঘণ্টীয়া ধৰ্ণা। অসমৰ বসবাস কৰা ভূমিপুত্ৰ চাওতালসকল জনজাতিকৰণৰ দাবীৰে যন্তৰ মন্তৰত উত্তাল প্ৰতিবাদ। বনাঞ্চলত বসবাস কৰা চাওতালসকলক বনাঞ্চল আইন 2006 অনুসৰি ভূমিপত্ৰ প্ৰদান আৰু 8ম অনুসূচিত স্বীকৃতিপ্ৰাপ্ত চাওতালী ভাষা প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় চাওতাল ভাষা শিক্ষক নিযুক্তি প্ৰদান দাবীৰে সদৌ চাওতাল ছাত্ৰ সন্থাই ভাৰত চৰকাৰৰ হাই হাই অসম চৰকাৰ হাই হাই শ্লোগানেৰে দিল্লীত উত্তাল প্ৰতিবাদ কৰে। बीजेपी सरकार मुर्दाबाद 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 बीजेपी सरकार मुर्दाबाद 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 भारत नो रेस नो रेस नो रेस नो रेस अगर ये न्यूज चैनल और मीडिया চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা মই আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছো আৰু আপোনালোক আজি দিল্লীলৈ আহি যে সান্থালৰ ইয়াত যন্তৰ মন্তৰত যে প্ৰটেষ্ট হৈছে তাৰ কাৰণে আপোনালোকে বাতৰি সংগ্ৰহ কৰাৰ কাৰণে আপোনালোকে জানে যে চাওতাল ছাত্ৰ সন্থাই জন্ম লগ্নৰে পৰা নিজৰ সংবিধানিক অধিকাৰৰ কাৰণে আজি মাত মাতি আহিছে। আজি অসমৰ গুৱাহাটীতে হওক বা আজি ভাৰতৰ দিল্লীতে হওক চাওতাল ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছো। আপোনালোকে জানে যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠী আজিৰ তাৰিখলৈকে সাংবিধানিক অধিকাৰ যি পাব লাগে এই সাংবিধানিক অধিকাৰৰ পৰা তেখেতসকল বঞ্চিত হৈ আহিছে। আপোনালোকে জানে যে চাওতাল জনগোষ্ঠী সৰ্বভাৰতীয়ভাৱে যি ট্ৰাইবেলৰ ষ্টেটাছ সেই ট্ৰাইবেলৰ ষ্টেটাছ পোৱাৰ যোগ্য হয়। আপোনালোকে জানে যে চাওতাল জনগোষ্ঠী অসমত বেলেগ দেশৰ পৰা অহা নাই, অসমত বেলেগ ৰাজ্যৰ পৰা অহা নাই, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয়, অসমৰ ভূমিপুত্ৰ হয় আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰক আজিৰ তাৰিখলৈকে কিহৰ তাৰণাত এই সাংবিধানিক অধিকাৰ ST বা জনজাতিকৰণ এই জনজাতিকৰণৰ পৰা চাওতাল জনগোষ্ঠীক আজি বিৰত ৰাখিছে। সেইকাৰণে আমি গুৱাহাটীতে হওক বা দিল্লীতে হওক আমি বাৰম্বাৰে অসম চৰকাৰক আমি দাবী কৰি উত্থাপন কৰি আহিছো যে অসমত বসবাস কৰা চাওতাল জনগোষ্ঠী অতি শীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। তাৰ লগে লগে আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ যি ভাষা এই ভাষা ভাৰতৰ 8ম অনুসূচিত 2003 চনত অন্তৰ্ভুক্ত হৈছে। 2003 চনত অন্তৰ্ভুক্ত হোৱাৰ সময়ত চাওতালী, বড়ো, ডুগৰী আৰু মৈথিলী এই 4খন ভাষা সংবিধানত স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে অধিকাৰ দিয়া গৈছিল। কিন্তু আজি সান্থালী ভাষাৰ বাহিৰে বাকী 3খন ভাষাৰ তীব্ৰতা, তাৰ পৰ্যায়, তাৰ উচ্চতা, তাৰ শিক্ষিতৰ হাৰ কিমান ওপৰলৈ গৈ পালে। একে সময়তে সোমোৱাই সান্থালী ভাষা আজিৰ তাৰিখলৈকে প্ৰাইমাৰী লেভেলতে হওক সান্থালী জনগোষ্ঠীয়ে পঢ়াৰ কোনো সুযোগ আজিলৈকে পোৱা নাই। সেইকাৰণে আজি সান্থালী লোকসকল যদি উন্নতি হ'ব লাগে, সান্থালী সমাজ যদি পোহৰত থাকিব লাগে, তেনেহ'লে এই সান্থালৰ যি সান্থালী ভাষা এই সান্থালী ভাষা লোৱাৰ প্ৰাইমাৰীৰ পৰা উচ্চ শিক্ষালৈকে অগ্ৰাধিকাৰ পোৱাটো আমি সমীচীন বুলি ভাবোঁ। সেইকাৰণে আমি এই ভাষাখন ডেভেলপমেণ্টৰ কাৰণে যিখিনি শিক্ষক লাগে সেই শিক্ষকৰ পদ যিখিনি আছে সেই পদখিনি অতি শীঘ্ৰে চৰকাৰে দায়িত্ব লওক। সান্থালী মিডিয়ামৰ শিক্ষকক নিযুক্তিকৰণ কৰক। চৰকাৰী সান্থালী শিক্ষক নিযুক্তিকৰণ নকৰিলে সান্থালী ভাষা সংবিধানত অন্তৰ্ভুক্ত হোৱাৰ পিছতো যি ইয়াত মৰ্যাদা পাব লাগে সেই মৰ্যাদাৰ পৰা কিন্তু দূৰত থাকিব। সেইকাৰণে চাওতাল ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছো এই যন্তৰ মন্তৰৰ পৰা যে সান্থালী ভাষা শিক্ষক আৰু লোৱাৰ প্ৰাইমেৰীৰ পৰা উচ্চ পৰ্যায়লৈকে যাতে পঢ়াৰ এটা সুযোগ পায় আমি অসম চৰকাৰে দাবী উত্থাপন কৰিছো। তাৰ লগে লগে আপোনালোকে জানে যে 2006 চনৰ যি বন সংৰক্ষিত বনাঞ্চলৰ আইন আছে
এই বনাঞ্চল আইন অনুসৰি সাঁওতাল জনগোষ্ঠীয়ে বনাঞ্চলত থাকিব পাৰিব কিন্তু আজিৰ তাৰিখলৈকে সাঁওতাল জনগোষ্ঠীৰ যি সময়সীমা নিৰ্ধাৰণ কৰি দিছে ৭৫ বছৰ সেই ৭৫ বছৰ সময় নিৰ্ধাৰণ কৰা মানে কি সূচাইছে সাঁওতাল জনগোষ্ঠী ৭৫ বছৰত নিপীড়িত হওক সাঁওতাল জনগোষ্ঠীয়ে আজি বনত থাকি তেখেতসকল নিথৰুৱা হওক খতম হৈ যাক সেইটোৱে প্ৰকাশ কৰিছে আমি অনুমান কৰিব পাৰিছো যে অসম চৰকাৰৰ যদি অকণমান সহানুভূতি আগবঢ়ায় তেনেহ'লে বনাঞ্চলত বসবাস কৰা এই সাঁওতাল জনগোষ্ঠী যি ভাষাৰ অধিকাৰ সেই ভাষাৰ অধিকাৰ অসম চৰকাৰে দিব পাৰে আৰু সাঁওতালীসকলক তাত ৰিহেবিলিটেশ্যন ইয়াত অধিকাৰ দিব পাৰে তাৰ লগে লগে আপোনালোকে জানে ১৮৮৬ চনৰ যি মাটিৰ আইন আছে ভূমিৰ আইন আছে সেই আইন মতে সাঁওতালীসকলে বা সাঁওতালীসকলৰ ভাষা আদাৰ জনগোষ্ঠীলৈ হস্তান্তৰ নহয় কিন্তু আজিৰ তাৰিখত আপোনালোকে চাবলৈ গ'লে যে সাঁওতালৰ এই প্ৰটেক্টেড শ্ৰেণীৰ মাটি এই মাটি আনপ্ৰটেক্টেড ক্লাছৰ লোকলৈ বাংলাদেশী কাপোৰৰ নিচিনাকৈ আজি হস্তান্তৰ হৈছে এই সাঁওতালীসকলৰ এই মাটি যদি আদাৰ জনগোষ্ঠীলৈ এনেকৈ হস্তান্তৰিত হৈ থাকে এদিনাখন এই পবিত্ৰ অসমত এই সাঁওতালীসকলে সদায় অসমখনক আগুৱাই নিয়াৰ কথা যি চিন্তা কৰিছে সেই আগুৱাই নিয়া চিন্তাখনৰ পৰা কিন্তু বিৰত থাকিব আৰু অসমত এই মাটি বিদেশীৰ হাতলৈ গুচি যাব আৰু বিদেশীৰ হাতলৈ গুচি যোৱাৰ লগে লগে সাঁওতালীসকলৰতো কোনো প্ৰটেকশ্যন নাথাকিব অসমৰো প্ৰটেকশ্যন নাথাকিব সেইটো কথা কিন্তু ঠিক সেইকাৰণে অসম চৰকাৰক আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ সাঁওতালীসকলৰ মাটি নন প্ৰটেক্টেড লোকলৈ হস্তান্তৰ হ'ব নালাগে আৰু ২০০৬ চনৰ যি বন আইন আছে সেই বন আইনৰ মতে সাঁওতালীসকলৰ যি মাটি সেই মাটি তেখেতসকলক অগ্ৰাধিকাৰ দিব লাগে ধন্যবাদ No justice, no peace. No peace, no peace. No justice, no peace. No peace, no